কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড মৰ্ণিং আজি হৰিনাম এফাকি গাব ওলাইছোঁ আপোনালোকৰ আগত দাঙি ধৰি বহিছোঁ ভুল নধৰে যেন এই মোৰ প্ৰাৰ্থনা আহিন মাহতে শুকলা দশমীতে শংকৰদেৱে জনম ল'লে অসমৰ আকাশত ধৰ্মৰ বতাহে অধমক উটুৱাই নিলে সুহৰি শংকৰ নৰ ৰূপ ধৰি ৰাজধৰ কুলে আহি অলোক নিস্তাৰিলা কুলয় উদ্ধাৰিলা কৃষ্ণৰ যশ প্ৰকাশী দুষ্কৃতিকাৰীৰ হাতৰ পৰা সমাজক ৰক্ষা কৰাৰ অৰ্থে আমাৰ গুৰুজনাই অশেষ ত্যাগ স্বীকাৰ কৰিব লগা হৈছিল কতে পুৱালা ৰাতি শংকৰ গুৰু কতে পুৱালা ৰাতি ঘোষাতে ঘুমতি কীৰ্তন টোপনি দশমত পুৱালা ৰাতি শংকৰ গুৰু কতে পুৱালা ৰাতি পৰম কৃপালু শ্ৰীমন্ত শংকৰে লোকক কৰিলে দয়া হৰিৰ নিৰ্মল ভকতি প্ৰকাশে কৰিলা শাস্ত্ৰক ছায়া কৃষ্ণ বৈকুণ্ঠৰৰ পৰম পুৰুষ শ্ৰীহৰি পৰমেশ্বৰৰ বাসস্থান আমাৰ অসমৰ ভূমিও আছিল গুৰুজনাৰ মানস বৈকুণ্ঠৰ পুৰী সেয়ে আমি গাওঁ আহক বৈকুণ্ঠত আছিলে ভাগৱত শংকৰে দি গ'ল মাধৱক সি ভাগৱতৰ ভকতক মুহিলে নামে গোবিন্দৰ প্ৰেম অমৃত নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মূল ধাৰা হৰি নামে মূল ধাৰা মিত্ৰবাই অসমীয়া সমাজৰ নাম ধৰ্মৰ একতাৰ দোলেৰে বান্ধি পুনৰ সঞ্জীৱিত কৰি তুলিলে এয়ে আমাৰ শ্ৰীমন্ত শংকৰ গুৰু আদেশ কৃষ্ণ টাটা বাই বাই থেংক ইউ